এগৰাকী অৱসৰী শিক্ষয়িত্ৰী লগ পালোঁ ঘৰুৱা পৰিৱেশত। কিন্তু মই আচৰিত হ'লোঁ তেখেতক লগ পাই যে তেখেতে এতিয়াও দৈনিক ডায়েৰী লিখে, অৰ্থাৎ তেখেতে এতিয়াও জীৱনটোৰ বিষয়ে ডায়েৰীখনত লিখি আছে। এই সন্ধিয়াটো মানে আমি বান্ধৱী কেইজনে ভাবিছোঁ আপোনাৰ লগত বহো। এতিয়া বহো মানে মই অলৰেডি গম পাইছোঁ আপুনি ফকৰা যোজনা বহুত জানে। ময়ো ল'ৰা ছোৱালীক বহুত কৈছিলোঁ ফকৰা যোজনা। আজিও মোৰ ছোৱালী দুজনীৰ বহুত মনত আছে, কিন্তু ল'ৰাটোৰ ইমান মনত নাই ফকৰা যোজনা। এতিয়া আপোনাক মই মানে ফকৰা যোজনাৰ বিষয়ে সুধিব খুজিছো। আপুনি বিখ্যাত ফকৰা যোজনা কেইটামান কৈ দিয়কচোন। মাছ খাল জীয়াই চাবা মাক ভাল, জীয়াই চাবা মাক ভাল, মানে জীয়ৰী চাবা, মাটি চাবা মাছ খাল, মানে কি দ খালৰ মাটি চাবা লাগে, দ মাটি চাবা লাগে। ভাল নহয় জীয়ৰী ল'ৰা ছোৱালী। আচ্ছা, বঢ়িয়া। বাৰিষা কাটক পাত লৈ যাওঁ খাই যাওঁ ভাত। আহক বাৰিষা কাটক পাত লৈ যোৱা ভিনিয়ে খাই যাওঁ ভাত। মানে এইটোৱে কি বুজাইছে? আহক বাৰিষা আহক আহক কাটক পাত কাটক পাত লৈ যা ভিনি খাই যা ভাত। কাটক পাত মানে পাতখন কাটি দিয়া ভিনি, তুমি ভাত খাই যাও। ভাত খাই যোৱা। এতিয়া আমি কেনেকুৱা আজিৰ ল'ৰা ছোৱালীক ক'ব লাগিব যে এই ফকৰাটো আমি কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰিম বোলে। আপোনাৰ আখৰ ইমান ধুনীয়া হৈ আছে এতিয়াও। বহীখন ঘৰত থাকে বহুখিনি পালাহেঁতেন। হয় নেকি? তেতিয়াহ'লে মই একদিন বহি আনিব যাম দিয়ক। ডায়েৰী লিখো মই। ডায়েৰী লিখে চাওক, আজিৰ দিনত ডায়েৰী মেইনটেইন কোনে কৰে? এইবিলাক কেতিয়াবা য'তে ত'তে কিবা পালে দিনটো কৰিলো কি, কাক লগ পালো, কাক লগত কথা পাতিলো, চব লিখি থৈ দিয়ে। এতিয়াও লিখি থৈ দিয়ে। এতিয়া মনত দুখটো লিখিবই দিয়কচোন। অলপমান খাদ্য সংস্কৃতি হেৰি কৰিছিলো। আৰু আপুনি যিখন ডায়েৰী লিখি থৈছে সেইখন ডায়েৰী এখেতসকলে পিছত উলিয়াবতো। আপুনি নাভাবিব যে উলিয়াই তথাপি তাৰমানে আপুনি থকাৰ কাৰণে আপোনাৰ জীৱিত অৱস্থাত আপোনাৰ ডায়েৰীখন চোৱা নাই, এতিয়া পিছলৈকে চাব। অভিযান, সেই অভিযানত অংশ লোৱা, জীৱন্ত ৰহস্য সেই ৰহস্য উদ্ঘাটন কৰা, জীৱন্ত খেলা তাক উপভোগ কৰা, জীৱন্ত সৌন্দৰ্য তাক বৰ্ণনা কৰা, জীৱন বৰ বিষময় তাৰ অভিজ্ঞতা লোৱা, জীৱন এটা গান সেই গান গোৱা, জীৱন এটা লক্ষ্য তালৈ আগবাঢ়ি যোৱা, জীৱনত এটা ব্ৰত তাক পালন কৰা। মানুহ কেতিয়াও কামনা বাসনা ত্যাগ কৰা উচিত নহয়। একমাত্ৰ সেয়েহে মানুহক সৃষ্টি ক্ষমতা, প্ৰেম আৰু দীৰ্ঘ জীৱনৰ পৰা যোগাৰ হৈছে।